আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গৈছে। জল বিভাগৰ ফালৰ পৰা নতুনকৈ 2025 বৰ্ষৰ কাৰণে 3055টাকৈ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰিছে। অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বা চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে আৰু লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেলে ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোক জনাইছোঁ ভেকেঞ্চিখিনি মুকলি কৰিছে জল বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে 3055টাকৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰি দিছে। ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট আছে 2025ৰ কাৰণে নটিফিকেশ্যন আউট কৰিছে 3560 প্লাছ ভেকেঞ্চিৰ ক্ষেত্ৰত। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। মে' মাহৰ 26 তাৰিখে নটিফিকেশ্যন ৰিলিজ কৰিছে, আপোনালোকৰ বেছি দিন হোৱা নাই নটিফিকেশ্যন ৰিলিজ কৰা। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বা চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, কোৱালিফিকেশ্যন কিমান লাগিব, সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। চ' ইয়াত দেখিব পাইছে ভেকেঞ্চিখিনি মই কৈছোঁ জল বিভাগৰ ফালৰ পৰা হৈছে ৱাটাৰ ডিপাৰ্টমেণ্ট, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, ৰিচাৰ্চ এছিষ্টেণ্ট, লোৱাৰ ক্লাছ ক্লাৰ্ক, ৱাটছমেন, ড্ৰাইভাৰ, ৱৰ্ক ইনস্পেক্টৰ, এছিষ্টেণ্ট আদাৰ এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ দেখিবলৈ পাব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আহি গ'ল, এটা সুবিধা আহি গ'ল। এই ভেকেঞ্চিৰ ক্ষেত্ৰত যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, তেন্তে ভেকেঞ্চিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল পোষ্ট আপোনালোকে দেখিছে 3560 প্লাছ ভেকেঞ্চি। এপ্লাই মোড আপোনালোকে অনলাইন কৰিব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ, এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। চ' যদি আবেদনসমূহ যদি কৰিম বুলি ভাবিছে, তেন্তে ভেকেঞ্চি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। ৱাটাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত 90,000ৰ পৰা 1,42,000 পৰ্যন্ত লাভ কৰিব পাৰিব। আৰু ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট আছে 2025ৰ কাৰণে মিনিমাম এজ 18 ইয়াৰ্ছ, মেক্সিমাম 40 ইয়াৰ্ছ তক আবেদন কৰিব পাৰিব। এই চিলেকশ্যনসমূহ আপোনালোকে লাভ কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে মিনিমাম এজ 18ৰ পৰা মেক্সিমাম 40 বছৰ পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম থাকিব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ, 12 পাছ আৰু ডিগ্ৰী পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ কৰিব পাৰিব, 12 পাছ কৰিব পাৰিব আৰু যদি আপোনালোকে ডিগ্ৰী পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি দেখিবলৈ পাব, 12 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আৰু ডিগ্ৰী পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াত আপোনালোকে দুটা মাধ্যমে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ৰিটেন এক্সাম হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিলে আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি কি লাগিব জনাই দিছোঁ। আধাৰ কাৰ্ড লাগিব আৰু 10 ক্লাছ চাৰ্টিফিকেট লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ লাগিব, ইমেইল আইডি লাগিব, পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এনেকুৱা ধৰণৰ ডিটেইলছখিনি লাগিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰিব পাৰিব। জুন মাহৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে আৰু জুন মাহতে ইয়াৰ কাৰণে লাষ্ট ডেট হয়। এই মাহৰ ভিতৰতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ আপোনালোকে যদি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট লিংকৰ ক্ষেত্ৰত কি কি দিয়া আছে সকলোখিনি জনাই দিছোঁ। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ আপোনালোকে কৰিব পাৰিব। এপ্লাই অনলাইন যোগে কৰিব পাৰিব। মই সকলোখিনি লিংক আৰু এডভাৰটাইজমেণ্টৰ লিংক সকলোখিনি ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়াই থাকিব। তাৰ যোগে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইণ্টাৰেষ্টেড হয়, যদি আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে। আৰু ইয়াত আপোনালোকৰ সকলোখিনি কথা জনাই দিছোঁ। মই আকৌ পৰা জনাইছোঁ ৱাটাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে আৰু ভেকেঞ্চি আছে 3560 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ৱাটাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মুকলি কৰিছে আৰু ৱাটাৰ ডিপাৰ্টমেণ্ট দেখিব পাৰিছে। তাৰপৰা এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। লোৱাৰ ক্লাৰ্ক এছিষ্টেণ্টৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। অল ইণ্ডিয়া মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয়, আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। এডভাৰটাইজমেণ্ট এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আবেদনসমূহ যদি কৰিম বুলি কৰি ল'ব পাৰিব। 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' যদি ভিডিঅ' ভাল পায় লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব।